নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ সমাজ অধ্যয়নৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন অধ্যায়টোৰ স্বদেশী আন্দোলনৰ ফলাফলসমূহৰ বিষয়ে আলোচনা কৰিম। বংগবাসীয়ে যেতিয়া লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল আৰু বিভিন্ন জনসভাৰ জৰিয়তে বংগ বিভাজনৰ আঁৰত থকা ইংৰাজৰ কুচক্ৰান্তৰ বিষয়ে প্ৰচাৰ কৰি আছিল, তেতিয়া জনসভাত বংগবাসীয়ে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত এই বংগ বিভাজন বিৰোধী আন্দোলনটোৱে স্বদেশী আন্দোলনৰ ৰূপ পাইছিল। এই যি স্বদেশানুভূতি আছিল, এই স্বদেশানুভূতিৰ জোৱাৰে বিভিন্ন দিশত অৰিহণা যোগাইছিল, অৰ্থাৎ বিভিন্ন দিশত ফলাফল দেখুৱাইছিল। তাৰ ভিতৰত প্ৰথম আছিল যে জাতীয় সাহিত্য। এই স্বদেশী আন্দোলন তথা বংগ বিভাজনে জাতীয় সাহিত্যলৈ এনেধৰণৰ অৰিহণা যোগাইছে। এই স্বদেশী আন্দোলনৰ পটভূমিতেই বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ, গীত, নাটক, প্ৰবন্ধ ইত্যাদি কি হৈছিল? প্ৰকাশিত হৈছিল। এই গল্প, গীত, নাটক, প্ৰবন্ধৰ জৰিয়তেও জনসাধাৰণক ইংৰাজৰ কুচক্ৰান্তৰ বিষয়ে অৱগত কৰাৰ উপৰি ইংৰাজৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ সম্পাদিত বেংগলী, কৃষ্ণকুমাৰ মিত্ৰৰ সঞ্জীৱনী, কালীপ্ৰসন্ন কাব্য বিশাৰদ আৰু যোগনাথ বিদ্যাভূষণৰ হিতবাদী, ভূপেন্দ্ৰ দত্তৰ যুগান্তৰ, তাৰপিছত ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ সন্ধ্যা, তাৰপিছত সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ দিদন, কুমুদিনী মিত্ৰৰ মহিলা আলোচনী সুপ্ৰভাত, অৰবিন্দ ঘোষৰ বন্দে মাতৰম আদি সংবাদপত্ৰ আৰু এই আলোচনীত বিভিন্ন জাতীয়তাবাদী লেখাসমূহ প্ৰকাশিত হৈছিল আৰু এই লেখাসমূহে স্বদেশী আন্দোলনটোক এক তীব্ৰ গতি প্ৰদান কৰিছিল। এই স্বদেশী আন্দোলনৰ পটভূমিত কেৱল সংবাদপত্ৰ বা আলোচনী প্ৰকাশিত হৈছিল তেনেকুৱা নহয়। এই স্বদেশী আন্দোলনৰ পটভূমিত বিভিন্ন নাটকসমূহৰো প্ৰকাশিত হৈছিল। তাৰ ভিতৰত আছিল ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্ৰ, গিৰি ঘোষৰ চিৰাজউদ্দৌলা আৰু মীৰ কাছিম, অমিতলাল বসুৰ চাব্বাছ বাঙালী, অমৰেন্দ্ৰনাথ দত্তৰ বংগ ৰংগছেদ ইত্যাদি। আৰু এই স্বদেশী আন্দোলনৰ পটভূমিতে বিভিন্ন বিখ্যাত গ্ৰন্থ কেইখনমানৰ প্ৰকাশিত হৈছিল। সেয়া আছিল স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ, প্ৰমথনাথ ৰায়চৌধুৰীৰ জয় সংগীত, কীৰ্তিচন্দ্ৰ দাসগুপ্তৰ নব্য ভাৰত, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ বংগলক্ষ্মীৰ ব্ৰতকথা। এই স্বদেশী আন্দোলনৰ পটভূমিতেই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰায় 23টি গীত ৰচনা কৰিছিল। তাৰ ভিতৰত অন্যতম আছিল আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালোবাসি। এই অন্যতম গীতটোৱে স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেখেতৰ গীত যদি তোৰ ডাক শুনে কেউ নাচে তবে একলা চলৰে দৰে গীতে আন্দোলনটোক তীব্ৰ জনপ্ৰিয়তা লাভ কৰাত সহায় কৰিছিল। তাৰপিছত এই আন্দোলনৰ সময়ছোৱাত ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰয় আদিৰ গীতেও বাঙালী জাতিক উদ্বুদ্ধ কৰিছিল। আৰু স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে এটি বিখ্যাত প্ৰবন্ধ ৰচনা কৰিছিল। সেই প্ৰবন্ধটো আছিল ভাই ভাই এক ঠাই। এই স্বদেশী আন্দোলনৰ পটভূমিতেই অৱনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ নামৰ এটা জাতীয় অনুষ্ঠানৰ গঢ় লৈ উঠিছিল। আৰু এই অনুষ্ঠানটোৱে কি কৰিছিল? পাশ্চাত্য প্ৰভাৱমুক্ত ভাৰতীয় চিত্ৰকলাৰ যিসমূহ আছিল তাৰ চৰ্চা কৰিছিল। তাৰপিছত অৱনীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিল? সুবিখ্যাত বংগমাতাৰ ছবিখন অংকন কৰিছিল আৰু এই ছবিখনৰ অংকনৰ জৰিয়তে তেওঁ পাশ্চাত্য কলাৰ সমকক্ষ হিচাপে ভাৰতীয় কলাক প্ৰতিষ্ঠা কৰিছিল। এই বংগমাতাৰ ছবিখনকে ভগিনী নিবেদিতাই কি কৰিছিল? ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল। এই স্বদেশী আন্দোলনে জাতীয় সাহিত্যৰ লগতে জাতীয় শিক্ষালৈও অৱদান আগবঢ়াইছিল বা জাতীয় শিক্ষাতো বিভিন্ন ধৰণৰ ফলাফল দেখা গৈছিল। তাৰ ভিতৰত এই স্বদেশী আন্দোলনে জাতীয় সাহিত্যৰ লগতে জাতীয় শিক্ষালৈ বিভিন্ন ধৰণৰ অৱদান আগবঢ়াইছিল। স্বদেশী আন্দোলন চলি থকাৰ সময়ত ছাত্ৰ সমাজক বাধা দিবলৈ বা ছাত্ৰ সমাজে যাতে এই স্বদেশী আন্দোলনত ভাগ নলয় সেই কাৰ্য সম্পাদন কৰিবৰ বাবে বংগপ্ৰদেশৰ তেতিয়াৰ মুখ্য সচিব R.W. কাৰ্লাইলে কি কৰিছিল? এখন জাননী প্ৰকাশ কৰিছিল আৰু জাননীখনৰ জৰিয়তে তেওঁ
ভাৰতৰ ছাত্ৰ সমাজক সকীয়াই দিছিল যে তেওঁলোকে যাতে এই স্বদেশী আন্দোলনটোত অংশগ্ৰহণ নকৰে। এই জাননীখন জাৰি হোৱাৰ পিছতেই এই জাননীখনৰ বিৰুদ্ধে ভাৰতীয় ছাত্ৰ সমাজে প্ৰতিবাদৰ জোৱাৰ তুলিছিল আৰু প্ৰতিবাদ স্বৰূপে তেখেতলোকে কি কৰিছিল, স্কুল কলেজৰ শ্ৰেণীকোঠা ত্যাগ কৰিছিল। আৰু তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতা পাতলডাঙা মল্লিকবাৰীত এখন বিশাল ছাত্ৰ সভা অনুষ্ঠিত হৈছিল আৰু তাতেই এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কোনে? ছাত্ৰ সমাজে। আৰু এয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো পদক্ষেপ বা ঘটনা। তাৰপাছত বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যে নেতাসকলে কি কৰিছিল, ছাত্ৰ সমাজক ইংৰাজী শিক্ষানুষ্ঠান তথা চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। একে সময়তে সতীশ চন্দ্ৰ মুখোপাধ্যায়ে দ্বিদন সম্পাদিত কৰি কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা বুলি অভিহিত কৰিছিল আৰু এই গোলামখানা ত্যাগ কৰি তেখেতে ভাৰতীয় ছাত্ৰ সমাজক জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সেইখিনি সময়তে সতীশ চন্দ্ৰ মুখোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, চাৰুদাস বন্দ্যোপাধ্যায়ৰ সহযোগত ডন ছ'চাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰমহলৰ মাজত দেশাত্মবোধ জাগ্ৰত কৰাৰ কাৰণে চেষ্টা কৰি আছিল। আৰু এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন, কাৰ্লাইলৰ জাননী সম্পূৰ্ণ বিৰুদ্ধাচাৰণ কৰি জাতীয় শিক্ষা সক্ৰিয় ৰূপত গঢ়ি তোলাৰ বাবে আন্দোলন কৰিছিল। আকৌ 1905 খ্ৰীষ্টাব্দৰ 5 আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে জ্ঞানগৰ্ভা বক্তৃতা প্ৰদান কৰিছিল আৰু পিছদিনাখনে তেখেতে বিশাল জনতাৰ উপস্থিতিত বংগ জাতীয় বিদ্যালয় নামৰ এখন জাতীয় শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠা কৰে আৰু 8 নৱেম্বৰ তাৰিখে ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰে। চৰকাৰী বিদ্যালয় ত্যাগ কৰাৰ ছাত্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত বংগদেশত কেইবাখনো জাতীয় বিদ্যালয় গঢ় লৈ উঠিবলৈ সক্ষম হৈছিল। তাৰপিছত ৰাসবিহাৰী বসুৰ অধ্যক্ষতাৰ কলিকতাৰ টাউন হলত 11 মাৰ্চ তাৰিখে এখন বিশাল জনসভা আয়োজন হৈছিল আৰু তাতেই জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটোৰ গঠন হৈছিল। জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল যদি সোধে তেতিয়া ক'ব লাগিব যে ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতা টাউন হলত 11 মাৰ্চ তাৰিখে যিখন জনসভা আয়োজন হৈছিল আৰু সেই জনসভাতেই জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠান জাতীয় শিক্ষা পৰিষদৰ গঠন হৈছিল। 15 আগষ্ট তাৰিখে বংগ জাতীয় মহাবিদ্যালয় গঠন হৈছিল আৰু অৰবিন্দ ঘোষে সেই মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পদ অলংকিত কৰিছিল। তাৰপিছত সেই একেটা বছৰৰে 12 ডিচেম্বৰত বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। এতিয়া যদি প্ৰশ্ন সোধে বংগ জাতীয় মহাবিদ্যালয়ক কেতিয়া জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিল, সেয়া হৈছে একেটা বছৰ অৰ্থাৎ 1905 খ্ৰীষ্টাব্দ 12 ডিচেম্বৰত। তাৰপিছত স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে আৰু খ্যাতিনামা বেৰিষ্টাৰ তাৰকানাথ পালিতৰ অৰ্থ সাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ এটা শিক্ষানুষ্ঠান গঢ়ি উঠিছিল আৰু পিছলৈ এই অনুষ্ঠানটো যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্ৰকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সামৰ্থ্য বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই আন্দোলনটোৰ আন এটা উল্লেখযোগ্য ফলাফল হ'ল যে এই আন্দোলনটোত পুৰুষৰ সমানে সমানে বংগদেশৰ মধ্যবিত্ত নগৰীয় নাৰী সমাজেও কি কৰিছিল, অংশগ্ৰহণ কৰিছিল আৰু বংগ বিভাজন বিৰোধী আন্দোলনত নাৰীসকলৰ এই অংশগ্ৰহণে স্বাধীনতা আন্দোলনক সুসংগঠিত পৰ্যায়লৈ আগুৱাই নিছিল। এই স্বদেশী আন্দোলনত অগ্ৰণী ভূমিকা লোৱা নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰাণী। বিপ্লৱী আদৰ্শেৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰস্তমী ব্ৰত, প্ৰতাপ
প্ৰতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰিছিল। আৰু অনুষ্ঠিত কৰি তেখেতে কি কৰিছিল, যুৱক যুৱতীসকলক, বংগদেশৰ যুৱক যুৱতীসকলক লাঠি খেল আৰু কুস্তিৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। এই মহিলাগৰাকী ভাৰতী নামৰ এখন পত্ৰিকা প্ৰকাশ কৰি যুৱ শক্তিক জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুতি কৰি তুলিছিল। নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী মহিয়সী নাৰী হৈছে ভগিনী নিবেদিতা। তেখেতে জন্মগ্ৰহণ কৰিছিল আয়াৰলেণ্ডত আৰু তেখেতৰ সম্পূৰ্ণ নাম হৈছে মাৰ্গাৰেট এলিজাবেথ নবুল। কলিকতাত থকা সময়ত তেওঁ য়ং মেনছ হিন্দু ইউনিয়নছ, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি, অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে তেখেতে জড়িত হৈ আছিল আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাই আছে। বংগদেশৰ নাৰীৰ যি সাহসিকতা আছিল, এই সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰি তুলিছিল আৰু বংগৰ সেই সাহসিকতাৰ বিষয়ে লণ্ডনৰ ডেইলী টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছিল। কেনেদৰে প্ৰকাশ পাইছিল যে বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। এই কথা প্ৰকাশ হৈছিল 11 অক্টোবৰ 1907 খ্ৰীষ্টাব্দত। এই স্বদেশী আন্দোলনে কেৱল জাতীয় সাহিত্য, তাৰপিছত শিক্ষা, তাৰপিছত মহিলাৰ ভূমিকা এনেধৰণৰ ফলাফল কৰিছিল তেনেকুৱা নহয়। এই স্বদেশী আন্দোলনে যিহেতু স্বদেশী আন্দোলনৰ মূল মটিভেই আছিল যে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ, গতিকে বিদেশী বস্তু বৰ্জন কৰিলে স্বদেশী বস্তু গ্ৰহণৰ কাৰণে স্বদেশত বস্তু প্ৰস্তুতো কৰিব লাগিব। তাৰ কাৰণে কিছুমান স্বদেশী শিল্প উদ্যোগ গঢ়ি তুলিছিল আৰু এই স্বদেশী আন্দোলনৰ আন এটা উল্লেখযোগ্য ফলাফল হৈছে স্বদেশী শিল্প উদ্যোগৰ বিকাশ ঘটা। কি হৈছিল যে স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হৈছিল। কিয় বৃদ্ধি হৈছিল? কাৰণ বিদেশী বস্তু বৰ্জন কৰিছিল। তাৰ কাৰণে কি হৈছিল, বিভিন্ন কুটীৰ শিল্প, কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদি কাৰখানা গঢ়ি উঠিছিল। গম পাইছেনে? তাৰপিছত ইয়াৰ লগতে কি হৈছিল, গঢ়ি উঠিছিল জাতীয় বেংক, স্বদেশী বীমা কোম্পানী ইত্যাদি। তাৰপিছত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকত জিলিকা বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল। মানে এটা স্বদেশী আন্দোলনৰ ফলস্বৰূপে ৰবীন্দ্ৰনাথ ঠাকুৰে যি স্বদেশী ভাণ্ডাৰ স্থাপন কৰিছিল, সেই স্বদেশী ভাণ্ডাৰটো আছিল বস্ত্ৰ উদ্যোগ। স্বদেশী আন্দোলনৰ ভৰপক সময়তে যোগেশ চন্দ্ৰ চৌধুৰী, কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বৌবজাৰত ইণ্ডিয়ান ষ্ট'ৰ্ছ নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল আৰু এই প্ৰতিষ্ঠানটোত কেৱল স্বদেশী সামগ্ৰীহে বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্ৰীটত লক্ষ্মী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত আব্দুল হালিম গজনবীয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্ট'ৰ্ছ। বংগবাসীৰ মনত লাহে লাহে আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ যি বাতাবৰণ আছিল, সেই বাতাবৰণ গঢ়ি উঠিছিল, যাৰ কাৰণে জগদীশ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিসকলে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চিন্তা চৰ্চা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল কেতিয়া হৈছিল? 1 আগষ্ট 1906 খ্ৰীষ্টাব্দত। আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰিছিল 25 জুলাই 1906 খ্ৰীষ্টাব্দত। তাৰপিছত জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল। তাৰপিছত এই বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত লাহে লাহে হ্ৰাস পাইছিল। বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক শিল্প উদ্যোগ গঢ়ি উঠিছিল। তাৰপিছত 1905 খ্ৰীষ্টাব্দৰ 17 ডিচেম্বৰত কি হৈছিল, R.C. দত্তৰ পৌৰোহিত্যত বাৰাণসীত এখন বৃহৎ ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হৈছিল আৰু সেই সন্মিলনত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে দেশবাসীক সজাগ কৰি তুলিছিল। এই সন্মিলনৰ যোগেদি কি হৈছিল, দেশীয় শিল্পৰ পুনৰুজ্জীৱন সম্ভৱ হৈ উঠিছিল। এক কথাত ভাৰতবৰ্ষৰ যি ব্যৱসায় আছিল আৰু শিল্প আছিল, সেই শিল্পৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে
এটা নতুন যুগৰ দিশে লৈ গৈছে। এই স্বদেশী আন্দোলনৰ আন এটা উল্লেখযোগ্য ফলাফল আছিল মুছলিম লীগৰ গঠন। লৰ্ড কাৰ্জনে ভাৰতবৰ্ষখন এখন বিশাল ভাৰতীয় জাতি হিচাপে গঠন হোৱাটো বিচৰা নাছিল, যাৰ কাৰণে তেখেতলোকে আমাৰ দেশখনক ধৰ্ম, জাতি, ভাষা, অঞ্চল আদিৰ ভিত্তিত বিভেদনাৰ চেষ্টা কৰিছিল। আৰু এই বংগভংগ বিভাজনতো আছিল ভাৰতীয় জাতীয়তাবাদীক নিশকতীয়া কৰাৰ লগতে সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টি কৰাৰ এপাত চোকা অস্ত্ৰ। কাৰ্জনে বংগ বিভাজনৰ সপক্ষে জনমত গঢ়ি তুলিবৰ কাৰণে 1904 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহত পূৰ্ববংগ ভৱনৰ এখন দীঘলীয়া কাৰ্যসূচী লৈছিল। তেখেতে ঢাকা, মৈমনসিং, চট্টগ্ৰাম আদি ঠাইত আয়োজিত বিভিন্ন জনসভাত বংগভংগৰ সপক্ষে কি কৰিছিল? প্ৰচাৰ চলাই আছিল। তাৰপিছত মুছলমান জনগণক তেখেতে কি কৰিছিল? বংগভংগৰ যোগেদি প্ৰচুৰ লাভৱান হ'ব বুলি বুজাইছিল, আশা দিছিল। আৰু 18 ফেব্ৰুৱাৰী তাৰিখে তেখেতে ঢাকাত অনুষ্ঠিত বিশাল জনসভাত পূৰ্ববংগৰ ইছলাম ধৰ্মীয় জনগণক হিন্দুসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ তেখেতে আহ্বান জনাইছিল। তাৰপিছত ঢাকাৰ নবাব ছলিমুল্লাহ খানৰ যোগেদি পূৰ্ববংগৰ যিসকল মুছলমান আছিল সেই মুছলমান জনতাক চৰকাৰৰ ওচৰত চপাই অনাৰ তেখেতে চেষ্টা কৰিছিল। এই উদ্দেশ্য আগত ৰাখি তেখেতে নবাবগৰাকীক প্ৰায় 14 লাখ টকাৰ ঋণ দিছিল অতি নগণ্য সুতৰ হাৰত। ইয়াৰ উপৰি ইছলাম ধৰ্মীয় ভূস্বামীসকলকো বিশেষ সা সুবিধা প্ৰদান কৰাৰ তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যাৰ কাৰণে ভালেসংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগভংগ পৰিকল্পনা কি কৰিছিল? আদৰণি জনাইছিল। কাৰ্জনৰ এই নীতিত বিশ্বাস ৰখা পূৰ্ববংগৰ একাংশ নেতাই প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ যোগেদি মুছলমান ৰাইজৰ সকলো আশা পূৰ্ণ হ'ব বুলি তেখেতলোকে ভাবি লৈছিল আৰু তেওঁলোকৰ মনত আত্মপ্ৰতিষ্ঠা লাভৰ বাসনা জাগ্ৰত হৈছিল। আৰু এইদৰে চৰকাৰে কি কৰিছিল? বংগদেশখনত বিভেদকামী ৰাজনৈতিক কাৰ্যকলাপ চলাই গৈছিল। লৰ্ড কাৰ্জনৰ পিছতেই ভাৰতবৰ্ষৰ ভাইচৰয়ৰ দায়িত্ব গ্ৰহণ কৰিছিল লৰ্ড মিণ্টুৱে। আৰু এই লৰ্ড মিণ্টুৱে ভাইচৰয়ৰ দায়িত্ব গ্ৰহণ কৰি তেখেতে ঘোষণা কৰিছিল যে মুছলমান জনগণক সুকীয়া ৰাজনৈতিক সা সুবিধা প্ৰদান কৰা হ'ব। আৰু সেইকাৰণে তেওঁ শাসনৰ প্ৰক্ৰিয়াত প্ৰতিনিধিত্বমূলক ব্যৱস্থা প্ৰয়োগ কৰি ভাৰতীয়ৰ বাবে এখন সংস্কাৰ বিধি তৈয়াৰ কৰাৰ কথা ঘোষণা কৰিছিল। আৰু এই ঘোষণাৰ পিছতেই একাংশ মুছলমান নেতাই কি কৰিছিল? শাসন সংস্কাৰ আঁচনিত তেওঁলোকৰ অধিকাৰ আৰু স্বাৰ্থ কিদৰে সুৰক্ষিত হ'ব সেই বিষয়ে তেখেতলোকে গভীৰ চিন্তা চৰ্চাত হৈছিল। আৰু সেই চিন্তা চৰ্চাৰ বাবে আলিগড় কলেজৰ অধ্যক্ষ উইলিয়াম আৰ্কবল্ডৰ লগত আলোচনা কৰি তেখেতলোকে এখন আবেদন পত্ৰ প্ৰস্তুত কৰিছিল। আৰু সেই আবেদন পত্ৰখন 1 অক্টোবৰ তাৰিখে আখ্যাৰ নেতৃত্বত 35জনীয়া এটা সজাতি দলে চিমলাত উপস্থিত হৈ ভাইচৰয় লৰ্ড মিণ্টুৰ হাতত সেই আবেদনখন প্ৰদান কৰিছিল। তাৰপিছত ভাইচৰয়ে তেওঁলোকৰ দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰা আশ্বাস দিছিল। আৰু ৰাজ অনুগ্ৰহৰ এই অনুকূল পৰিৱেশত তেওঁলোকে কি কৰিছিল? তেওঁলোকৰ উদ্দেশ্য সাৰ্থক ৰূপ দিয়াত নিমগ্ন হৈ পৰিছিল, মানে জড়িত হৈ পৰিছিল। তাৰপিছত 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰত কি হৈছিল? ঢাকাৰ নবাব ছলিমুল্লাৰ আহ্বানক্ৰমে কি হৈছিল? একাংশ মুছলমান বৰমূৰীয়া আৰু নবাব বিকৰুল মুলকৰ পৌৰোহিত্যত ঢাকা ৰাজদৰবাৰত এখন ডাঙৰ সভা অনুষ্ঠিত কৰা হৈছিল বা সভাত অংশগ্ৰহণ কৰিছিল। আৰু এই ঐতিহাসিক সভাতেই সৰ্বভাৰতীয় মুছলিম লীগৰ গঠন হৈছিল। কেতিয়া গঠন হৈছিল? 1906 খ্ৰীষ্টাব্দ। এই মুছলিম লীগৰ নেতৃত্ব বহন কৰিছিল নবাব ছলিমুল্লাই। আৰু সেইদিনাই এই নৱগঠিত অনুষ্ঠানটোৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল সেই কথা প্ৰকাশ কৰিছিল। কি লক্ষ্য বা উদ্দেশ্য আছিল? যে ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত অনুগত্য প্ৰসাৰ ঘটিব। মুছলমান ৰাইজে কি কৰিব? ব্ৰিটিছ চৰকাৰৰ প্ৰতি অনুগত্য প্ৰকাশ কৰিব। তাৰপিছত ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰিলে। কি কৰিব? যে মুছলমান ৰাইজৰ যি স্বাৰ্থ আছে, আশা আছে, আকাংক্ষা আছে সেয়া সদায় চৰকাৰক জনাই থাকিব। তাৰপিছত মুছলমান ৰাইজৰ মনৰ পৰা যি ভয়, সন্ত্ৰাস আৰু বিদ্বেষ ভাৱ আছে আৰু সেই বিদ্বেষ ভাৱসমূহ
পেলাই সকলোৰে মাজত একতা গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ভাইচৰয় লৰ্ড মিণ্টো আৰু ভাৰত সচিব জন মৰ্লেই এই দুজনে কি কৰিছিল, মুছলিম লীগৰ কামত সন্তুষ্টি প্ৰকাশ কৰিছিল। সন্তুষ্টি প্ৰকাশ কৰাৰ মূল কাৰণ আছিল যাতে তেখেতলোকে হিন্দু মুছলমানৰ মাজত বিভেদ আনি ধৰ্মগত পাৰ্থক্য বা মত বিৰোধৰ এটা ৰাজনৈতিক সুবিধা অনাৰ কথা চিন্তা কৰিছিল। অতি কম দিনৰ ভিতৰতে তেখেতে কি কৰিছিল যে জাতীয় কংগ্ৰেছৰ নৰপন্থীসকলক চৰকাৰৰ ওচৰ চপাই আনিবলৈ পৰিকল্পনা কৰিছিল। তাৰপিছত লৰ্ড মিণ্টোৰ প্ৰতিশ্ৰুতি অনুসৰি 1909 খ্ৰীষ্টাব্দৰ শাসন সংস্কাৰ বিধিৰ যোগেদি কি কৰা হৈছিল, মুছলমানসকলক পৃথক নিৰ্বাচনৰ সুবিধা প্ৰদান কৰিছিল। এই জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী অনুষ্ঠান হিচাপে মুছলিম লীগে ভাৰতীয় মুছলমান জনগণক প্ৰতিনিধিত্ব কৰিব পৰা এটা সক্ৰিয় অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছিল। কি কৰিছিল, জাতীয় কংগ্ৰেছৰ সমকক্ষ হিচাপে থিয় দিব পৰা আন এটা ৰাজনৈতিক সংগঠন হৈ পৰিছিল মুছলিম লীগ। ব্ৰিটিছ শাসকৰ প্ৰতি আনুগত্যৰ পূৰ্ণ ব্যৱহাৰ যোগেদি এই অনুষ্ঠানটো অতি সহজে ৰাজনৈতিক অধিকাৰ আদায় কৰাত সফল হৈছিল। যিহেতু ইংৰাজৰ সহায় আছে, তাৰ কাৰণে সিহঁতে খুব সোনকালে ৰাজনৈতিক অধিকাৰ আদায় কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত এই জাতীয় কংগ্ৰেছক দুৰ্বল কৰাত অনুষ্ঠানটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মুছলিম লীগৰ যি কাৰ্যালয় আছে, মুখ্য কাৰ্যালয় আছে, সেয়া লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হৈছিল। এই যে মুছলিম লীগ প্ৰতিষ্ঠা হৈছিল, এই মুছলিম লীগে সমাজৰ সকলো স্তৰৰ মানুহকে সংযোগ কৰিব পৰা নাছিল বা মুছলমান শ্ৰেণীক বা মুছলমান মানুহক কি কৰিব পৰা নাছিল, আকৰ্ষণ কৰিব পৰা নাছিল। এই মুছলিম লীগ যি অনুষ্ঠান আছে, এই অনুষ্ঠানটোৱে সমাজৰ সকলো শ্ৰেণীৰ লোককে অনুষ্ঠানটোৰ লগত জড়িত কৰিব পৰা নাছিল। এই অনুষ্ঠানটোৰ লগত জড়িত আছিল কেৱল সমাজৰ এচাম ৰক্ষণশীলৰ মাজত কি কৰা আছিল, অনুষ্ঠানটো সীমাবদ্ধতা আছিল। তাৰপিছত 1915 খ্ৰীষ্টাব্দত এই চলিমুল্লাৰ মৃত্যুৰ পিছত এই মুছলিম লীগৰ ৰক্ষণশীল চৰিত্ৰ ভালেখিনি কি হৈছে,